আজিৰ ভিডিঅ'ত আমি ক্লাস 12 থকা চেপ্টাৰ 5 অবিচ্ছিন্নতা আৰু অবকলনীয়তা কন্টিনিউটি এন্ড ডিফাৰেন্সিবিলিটিৰ এক্সাৰসাইজ 5 ৰ মিসেলেনিয়াস আনমহলি কোৱেশ্যনৰ 18 নম্বৰ কোৱেশ্যনটো আমি আলোচনা কৰিম 18 নম্বৰ কোৱেশ্যনটো আছে যদি f of x = মডুলাস of x কিউব দেখুৱা যে সকলো বাস্তৱ x ৰ বাবে f ডাবল ড্ৰেছ স্থিত হয় আৰু এটো উলিয়াব কৈছে f ডাবল ড্ৰেছ মানে কি আছিল আমাৰ dy by dx আমি কি কৰিছিল f ড্ৰেছ x আকৌ d স্কয়াৰ y by dx স্কয়াৰ টো আমি কি f ডাবল x বিলু আমি ব্যৱহাৰ কৰো মানে আমাৰ এটো প্ৰথম ঘাটৰ ডিফাৰেন্সিয়েল অবকলজ আৰু এটো দ্বিতীয় ঘাটৰ অবকলজ আমাক কি উলিয়াব কৈছে দ্বিতীয় ঘাটৰ অবকলজটো উলিয়াব কৈছে এটা সলিউশনটো চা আমাক কি দি আছে প্ৰশ্নত f of x = modulus of x cube ইয়াত আমাৰ দুটা পসিবল আমাৰ কেস থাকিব প্ৰথম কেসটো হৈছে আমাৰ কেস 1 মানে সত্য যেতিয়া x greater than 0 হয় তেতিয়া আমাৰ x greater than 0 মানে কি 0 তকে আমাৰ ডাঙৰ খিনি হয় অকলে ভাবে মডুলাস চিন থাকিলে আমাৰ অকমান প্ৰশ্নটো ক্ৰিটিক্যাল হয় বুলি তেনেকে নহয় মডুলাস থাকিলে আমাৰ এনেকে প্ৰথম আমি শৰ্তটো লিখিব লাগে x greater than 0 x greater than 0 মানে হৈছে আমাৰ x ৰ মানটো আমাৰ 0 তকে ডাঙৰ তেনেলে আমাৰ কিটো আহিব আমাৰ f of x কি আহিব f of x = x কিউব মানে পজিটিভ ভ্যালু খিনি আহিব তেতিয়া আমি এটো ডিফাৰেন্সিয়েল কৰিম কিমান হ'ব f ড্ৰেছ x কইলে আমাৰ কি হয় 3x² আকৌ আমাক কি উলাব দিছে f ডাবল ড্ৰেছ 3 2 6x তেনে আমাৰ f ড্ৰেছ x কি পালো আমি 6x আকৌ কেস 2 আছে আমাৰ যেতিয়া x less than 0 যেতিয়া x less than 0 হয় মানে x ৰ মান 0 কে যেতিয়া হৰু হয় তেতিয়া এই মডুলাস অফ f of x তো আমাৰ কি হবগে -x কিউব এতিয়া আমি আকৌ এটো ডিফাৰেন্সিয়েল কৰিম তেনে f ড্ৰেছ x কি হ'ব -3x² আকৌ f ডাবল ড্ৰেছ x কি হ'ব -3 2 6x আমি এনেকে উলিয়াব পাৰো এটো হৈছে আমাৰ এনসার ইয়া আমাৰ 19 নম্বৰ প্ৰশ্নটো চোৱা গণিতীয় আৰোহ তত্ত্বৰ সহায়ত সকলো ধনাত্মক অখণ্ড অংকে n ৰ বাবে প্ৰমাণ কৰা যে d by dx x⁴n = n x⁴n - 1 আগতে তোমালোকে ক্লাস 11 ত আছিল আমাৰ ম্যাথমেটিক্যাল ইন্ডাকশন আৰু এটা চেপ্টাৰ আছিল তাত আমাৰ গণিতীয় আৰোহ তত্ত্ব হবৰ কাৰণে আমাৰ তিনটা স্টেপ আমি ব্যৱহাৰ কৰিছিলো প্ৰথমটো আছিল আমাৰ n ৰ ভ্যালু 1 দ্বিতীয়টো আছিল আমাৰ সেকেন্ড স্টেপটো n = k আৰু তৃতীয়টো আছিল আমাৰ n = k + 1 প্ৰথম স্টেপটো আছিল n = 1 দ্বিতীয়টো আছিল আমাৰ n = k আকৌ তৃতীয়টো আছিল আমাৰ n = k + 1 এই তিনটা স্টেপটো আমি গণিতীয় আৰোহ তত্ত্বত ব্যৱহাৰ কৰিছিল বা আমি এই তিনটা স্টেপক গণিতীয় আৰোহ তত্ত্ব বুলি কওঁ এতিয়া চোৱা আমাক কি দিয়া আছে d by dx x⁴n = n x⁴n - 1 এটা প্ৰথম স্টেপটো হৈছে আমাৰ 4 যত n = আমাৰ 1 তেতিয়া আমি চোৱাচোন কিমান হ'ব d by dx x⁴1 n ৰ ঠাইত আমি 1 বহালো ইয়াত আকৌ n ৰ ঠাইত 1 x n - 1 এতিয়া d by dx মানে আমাৰ অবকলজ তেন্তে x ক আমি x সাপেক্ষ অবকলজ কৰিলে কি হয় আমাৰ 1 আকৌ ইয়াতো 1 আছে x 1 - 1 0 যদি পাৱাৰ 0 হয় আমাৰ তেতিয়া কি হয় 1 হয় 1 = 1 * 1 এই লেফট হ্যান্ড আৰু ৰাইট হ্যান্ড সাইডটো আমাৰ একে হৈছে
তেনেহ'লে প্ৰথমটো আমাৰ ষ্টেপটো আমাৰ ফুলফিল হৈ গৈছে আমি কি লিখিছিলোঁ এতেকে এটো আমাৰ সত্য n ইকুৱেল 1 ৰ বাবে এটো সত্য n ইকুৱেল 1 is true that is true next আমাৰ কি হয় n ইকুৱেল আমাৰ কি আছিলে k আমি এটা কি ব্যৱহাৰ কৰিম এটা n ইকুৱেল k আমি n ইকুৱেল k এর বাবে কি হবে এতিয়া d by dx x to the power k n or ঠাইত আমি k বহাইছো k x to the power k minus 1 আকৌ আমাৰ নেক্সট কি আছিলে এটো আমাৰ সত্য এটাকে এটো সত্য বুলি লিখা আকৌ আমাৰ 3 নম্বৰ স্টেপটো কি আছিলে n ইকুৱেল k plus 1 আমাৰ প্ৰশ্নটো কি আছিলে d by dx x to the power n আৰু কি আছিলে n x to the power n minus 1 এটা n ৰ ঠাইত আমি কি বহাম k plus 1 d by dx x n ৰ ঠাইত আমি কি বহাম k plus 1 আকৌ n ৰ ঠাইত কি আছে আমাৰ k plus 1 x n ৰ ঠাইত k plus 1 minus 1 এটা 1 1 cancel গল কি থাকিলে আমাৰ k plus 1 x to the power k d by dx x to the power k plus 1 এতিয়া সোয়া এটো ডিফারেন্সিয়েল কইলে আমি কি উলাব লাগিব ৰিজাল্টটো আমাৰ এটো এটা চাও উলাই নে নুলাই আমি এটা ডিফারেন্সিয়েল কইলে আমি গম পাম এতিয়া সোয়া আমাৰ d by dx x to the power k plus 1 টা আমি কেনেকৈ লিখিব পাৰো x to the power k into x লিখিব পাৰো এটা আমি ইয়াত লেফট হ্যান্ড সাইড লিখিছো এটা এইটো ইকুৱেল আমাৰ k plus 1 x to the power k উলাই নে উলাই চাও আমি এইটো হৈছে আমাৰ ডিফাৰেন্সিয়েলৰ প্ৰডাক্ট ৰুল আমাৰ পুৰণৰ বিধি মানি চলিছে তেনেহলে কি হ'ব আমাৰ x to the power k d by dx x plus x d by dx x to the power k এতিয়া চাও আমি x to the power k x সাপেক্ষ অবকলজ কইলে আমাৰ কিমান পাও আমি 1 আকৌ প্লাস x এই পাওয়াৰটো আমাৰ পাওয়াৰ কি আছে k আগলৈ আহিলে আকৌ পাওয়াৰৰ পৰা আমাৰ k এৰ পৰা কিমান কমি যাব আমাৰ minus 1 আমি লিখো এতিয়া x to the power k into 1 কিমান হল আমাৰ x to the power k plus আকৌ k ইয়াৰ পাওয়াৰ কিমান আছে আমাৰ 1 তেনেহলে আমাৰ x x বেস যদি ভূমি যদি একে হয় তেনে আমাৰ পাওয়াৰ কিনি ইনটু হলে কি হয় প্লাস হয় ইয়াত 1 plus k minus 1 plus 1 minus 1 আমাৰ ক্যান্সেল গল কিমান পালো আমি x to the power k plus k x to the power k আমাৰ ইয়াৰ পৰা কি কমন আহিব আমাৰ x to the power k আনিলে আমাৰ কি হয় 1 plus k এটা আমি আগে পিছে কই লিখিলে k plus 1 x to the power k আমাৰ এটা রাইট হ্যান্ড সাইড টু কি আছিল d by dx x to the power k plus 1 equal to k plus 1 x to the power k আমি এতিয়া লেফট হ্যান্ডৰ পৰা কোটা আমাৰ রাইট সাইড টু পালো তেনে এটা আমাৰ এটাকে সত্য আমাক গণিতীয় আৰু তত্ত্বৰ পৰা আমাক প্ৰমাণ কৰিব কলে এনেকে আমি প্ৰমাণ কৰিব লাগে গতিকে k plus 1 to আমাৰ সত্য গতিকে গণিতীয় আৰু
তত্ত্বৰ পৰা সকলো স্বাভাৱিক সংখ্যা এনৰ বাবে আমি প্ৰশ্নটো pn ধৰিব পাৰোঁ বা d/dx x to the power n equal to n x minus 1 সত্য বা ইয়াৰ ঠাইত আমি কি লিখিব পাৰোঁ pn সত্য বুলি আমি লিখি দিব লাগে এনেকৈ আমাক গাণিতীয় তত্ত্বৰ পৰা যদি প্ৰমাণ কৰা বুলি কয় এনেদৰে প্ৰমাণ কৰিব লাগে আকৌ প্ৰথমৰ পৰা চোৱা ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম